কামপুৰৰ বহুদিনীয়া এটা আশা আছিলে এই ৰেলখন ৰবৰ কাৰণে। এই ৰেলখনৰ যিটো টাইমিং ৰাতিপুৱা 6:25 কামপুৰ আহি পায়হি, গুৱাহাটী অভিমুখী যিসকল পেছেঞ্জাৰ থাকে তেওঁলোকে গুৱাহাটী যাবৰ কাৰণে আৰু হাওৰালৈ বা কলিকতালৈ যাবলগীয়া পেছেঞ্জাৰৰ কাৰণে অতি সুবিধাৰ এই ৰেলখন। আৰু দিনটো কাম কৰি মানুহ ইভিনিং গুৱাহাটীৰ পৰা ঘূৰি আহিব পাৰে আৰু মাত্ৰ 55 টকা ভাড়া। আৰু আমাৰ ইয়াৰ মানুহ গুৱাহাটী যাব হ'লে প্ৰায় 200 টকাৰ ওপৰত ভাড়া ভৰিবলগীয়া হয়। সেইকাৰণে ৰাইজৰ কাৰণে খুব ভাল সুবিধা হৈছে। মই ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ধন্যবাদ জনাইছোঁ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক, কেন্দ্ৰীয় ৰেল মন্ত্ৰী ডাঙৰীয়াক। তেখেতসকলৰ বদান্যতাত আজি কামপুৰবাসী ৰাইজে এক চলাচলৰ কাৰণে, যাতায়াতৰ কাৰণে এটা সংযোগ হৈছে। ই এটা নতুন সংযোগ কামপুৰবাসী ৰাইজৰ কাৰণে, বৃহত্তৰ অঞ্চলৰ ব্যৱসায়ীসকলক, ছাত্ৰ ছাত্ৰীসকলক আৰু অফিচলৈ যোৱা মানুহসকলৰ কাৰণে বহুত কামত আহে। দেখা পোৱা গৈছে যে ইয়াৰ লগতে এখন পাৰ্ক, ৰেলৱে পাৰ্ক এখন বনাইছিলে, উদ্বোধন কেতিয়া কৰা হ'ব? 11 তাৰিখে আমি ৰেলৱে পাৰ্কখন উদ্বোধন কৰিম। মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহিব। 11 তাৰিখে দিনৰ 11 বজাত আমি এই পাৰ্কখনৰ উদ্বোধন কৰিম। পাৰ্কখনৰ নামাকৰণৰ ক্ষেত্ৰত যিহেতু জুবিন গাৰ্গৰ নামত হ'ব লাগে বুলি বিভিন্ন মহলত দাবী উত্থাপন হৈছিল, এতিয়া ৰেলৱে পাৰ্কেই হ'বনে জুবিনৰ নামত? এতিয়া ৰেলৱে কলনী পাৰ্কেই হ'ব বৰ্তমান। আমি এই পাৰ্কখন ৰেলৱে ডিপাৰ্টমেণ্টলৈ লিখিছোঁ নামকৰণৰ কাৰণে। তেখেতসকলে এতিয়ালৈকে এপ্ৰুভেলটো অহা নাই, যিহেতু আমাৰ এতিয়া সময়ো কম, কাৰণ ইলেকশ্যন কোড অফ কণ্ডাক্টো লাগি যাব। আমি পাৰ্কখন এতিয়া উদ্বোধন কৰি দিম, কিন্তু এখন জুবিন গাৰ্গৰ নামতে সমৰ্পিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।